গোৱালপাৰাৰ প্ৰাৰ্থী 2 ৰচিদক বাহিৰলৈ পঠিয়াম। বিমানৰ টিকট কাটি 2 ৰচিদক বাহিৰলৈ পঠিয়াই দিম। বিৰোধীৰ দুই প্ৰাৰ্থীৰ বিৰুদ্ধে হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে। গোৱালপাৰাত নিজৰ মানুহ থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইন অনাৰো পোষকতা কৰিছে তেওঁ। লাভ জেহাদৰ বিৰুদ্ধেও আইন বলবতৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। গোৱালপাৰাখন আমি ৰক্ষা কৰিব লাগিব বুলিও তেওঁ কয়। নহলে 20 বছৰ পাছত গোৱালপাৰাত খিলঞ্জীয়া থাকিব নোৱাৰা হ'ব। অনুপ্ৰৱেশকাৰীক খেদিবলৈ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে তেওঁ। দুইটা ৰচিদক প্লেনত টিকট কাটি আমি বাহিৰত পঠাই দিম আৰু আমাৰ নিজৰ মানুহ ইয়াতে থাকিব, হয়নে? আৰু এটা এইবাৰ আমি নতুনকৈ আইন আনিম। এজন মানুহক যদি ডিচিয়ে বাংলাদেশী বুলি কয় তেতিয়া কোৰ্টত যাব নালাগে। 24 ঘণ্টাৰ ভিতৰত আমি তাক বাংলাদেশত পঠাই দিম। আৰু এখন এইবাৰ আমি আইন আনিম লাভ জেহাদৰ এগেইনষ্টত। এই যে ছোৱালীবিলাকক ফুচলাই লৈ যায়, পিছততো ছোৱালীবিলাকক কোনেও সন্মান নিদিয়ে, হয়নে নহয়? ফুচলাই লৈ যায়, কিন্তু পিছত সিহঁতৰ ওপৰত অত্যাচাৰ কৰে। সেইকাৰণে এইবাৰ যোনে লাভ জেহাদ কৰিব সিহঁতৰো ঠেং ভৰি ভাঙিব লাগিব। গোৱালপাৰা জিলাখন ৰক্ষা কৰিব লাগিব, নহলে আমি ইয়াতে 20 বছৰ পিছত আৰু থাকিব নোৱাৰো। আৰু এই সমস্যাটো অকল ৰাভাৰ নহয়, ৰাভা, গাৰো, বঙালী, কোচ ৰাজবংশী, আমাৰ গাৰো সকলোৰে এইটো সমস্যা, হয়নে নহয়? আৰু এই সমস্যাটো কোনে সমাধান কৰিব পাৰিব? বিজেপিয়ে কৰিব পাৰিব। এই ইলেকশ্যনত আমি ভোট দি দেখাই দিম যে অকল বাংলাদেশী মিয়াই ভোট দিব নাজানে, আমিও ভোট দিব জানো, কেনেকে ভোট দিব লাগে, হয়নে নহয়? সিহঁতি ভাবে ইলেকশ্যন মানে ইহঁতৰে। এইবাৰ আমি দেখাম কি বাবা ইলেকশ্যন তহঁতৰে নহয়, ইলেকশ্যনত আমিও ভোট দিব জানো, হয়নে নহয়? ৰাতিপুৱাই গা পা ধুই সকলো মানুহে ভোটৰ বাকচত আহিব। তাতে আপোনালোকে দেখিব হাত আৰু পদুমটোত ভোট দি পুৰা চিনটো কলা কৰি দিব, হ'ব? টিপি দেখিলে গম পাব লাগিব যে ইয়াত ভোট পৰি আছে। আৰু হাতৰ চিনখন নতুন বোৱাৰী আহিলে যেনেকে কিছুদিন আমি একো কাম তাম কৰিব নিদিওঁ, তেনেকে নতুন বোৱাৰীৰ দৰে হাতৰ চিনটোক ৰাখি দিব। কোনেও সেইফালে নাচাবই, হ'বনে? হাতৰ চিনটোৰ ফালে কোনেও নাচাবই। আমি পদুমত ভোট দি পদুমটোক আমি একদম কলা কৰি দিম, ঠিক আছে? আৰু তেওঁলোকে যেনেকে 99-98% ভোট দিয়ে, আমাৰ চেণ্টাৰবিলাকতো আমি 98-99% ভোট